নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বকলি খেতি। বন্ধুসকল, আপোনালোকে যদি বকলি খেতি কৰিবৰ কাৰণে ইচ্ছুক হয় বা বকলি খেতিৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলটোলৈ নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব যাতে সকলো ভিডিঅ' আপোনালোকে চবতকৈ সোনকালে পায়। বন্ধুসকল, বৰ্তমান শীতকালী খেতিসমূহৰ ভিতৰত বকলি খেতিটো এটা অন্যতম খেতি। বজাৰত খুবেই বকলি খেতিৰ ডিমাণ্ড থাকে আৰু বকলি খেতিৰ অন্যান্য খেতিসমূহৰ দামতকৈ বকলি খেতিৰ দাম বহুত বেছি। বৰ্তমান সময়ত এতিয়া 40-45 টকা বকলি হৈ আছে। বন্ধুসকল, বকলি খেতি কৰিবলৈ হ'লে প্ৰথমে আপোনালোকে মাটিডোখৰ প্লাউ লগাই পেলাই এসপ্তাহমান শুকাবলৈ দিব। মাটিডোখৰ অলপমান যেতিয়া শুকাব তেতিয়া আপোনালোকে লতৰ লগাই পেলাই মাটিডোখৰ ভালদৰে মিহি কৰি পেলাই মাটিডোখৰ প্ৰস্তুত কৰি ল'ব। আপোনালোকে গোবৰো ছটিয়াওঁ বুলি ছটিয়াব পাৰে। বন্ধুসকল, বকলি খেতি কৰিছিলোঁ মই ছেপ্টেম্বৰ মাহৰ একেবাৰে লাষ্টত। এই সময়ত কৰিলে আপোনালোকে ডিচেম্বৰ মাহত বকলি খেতি উলিয়াবলৈ সক্ষম হৈ যায় আৰু বজাৰ এই সময়ত উলিয়ালে কি হৈ যায়, আপোনালোকে যথেষ্ট দাম পাবলৈ সক্ষম হয় আৰু অন্যান্য কবি খেতিসমূহতকৈ বকলি খেতিৰ দাম প্ৰায় থাকেই। বন্ধুসকল, মই মাটিডোখৰ ধুনীয়াকৈ প্ৰস্তুত কৰি লোৱাৰ পাছত পুলিবোৰ ধুনীয়াকৈ ৰুই গৈছিলোঁ। পুলিবোৰ ৰুওঁতে মই প্ৰায় গোবৰ ব্যৱহাৰ কৰিছোঁ খলিটোত আৰু দুইটা খলিৰ মাজত ব্যৱহাৰ নিছোঁ মই 1 ফুট। বন্ধুসকল, এনে কৰিলে বকলিবোৰ প্ৰায় 1 কেজি 1.5 কেজি হৈ যায়গৈ। সেইকাৰণে বন্ধুসকল আপোনালোকে ইমানটো গেপ ৰাখিবই আৰু যদি মই গোবৰ দিছোঁ সেইকাৰণে পুলিবোৰ ধুনীয়াকৈ বাঢ়ি আহিছে। বন্ধুসকল, বহুতো কৃষকে বকলি খেতিটো ভেটি বনাই কৰে। বন্ধুসকল, আপোনালোকৰ যদি পানীৰ সুবিধা ধুনীয়াকৈ আছে তেতিয়াহ'লে আপোনালোকে ভেটি বনাই লওক। যদি আপোনালোকৰ পানীৰ সুবিধা কম তেতিয়া মই যেনেকৈ ৰুইছোঁ সেনেকৈ ৰুই যাব, ভেটি বনাবলৈ দৰকাৰ নাথাকে। ভেটি বনালে আপোনালোকৰ বহুত পানীৰ প্ৰয়োজন হৈ যায়, যেতিয়া বকলিটো পানী দিবই লাগে। সেই তাৰমানে আপোনালোকে এনেকৈ সমান জেগাত ৰুলে পানী কম দিলেও হৈ যায়। বন্ধুসকল, পুলিবোৰ অকণমান ডাঙৰ হৈ পাছতে আপোনালোকে সাৰ দিয়াৰ কাম আৰম্ভ কৰিব। সাৰত দিছিলোঁ মই ছুপাৰ, পটাছ, ইউৰিয়া, DAP ভালদৰে মিক্স কৰি পেলাই পুলিটোৰ চাৰিও কিনাৰে দি পেলাই মাটি চপোৱা কাম আৰম্ভ কৰিছিলোঁ। বন্ধুসকল, আপোনালোকে মাটি চপাই দিলেহে গছজোপা সোনকালে বাঢ়ি আহিব। এয়া দেখিছেনে, মই 2জোপা গছৰ ব্যৱধান 1 ফুট দিয়াৰ কাৰণে গছবোৰ শকত হৈছে আৰু বকলিবোৰ প্ৰায় 1.5 কেজি হ'বগৈ। সেই বন্ধুসকল, আপোনালোকে ইমানটো গেপ ৰাখিবই আৰু দুইটা লাইনৰ মাজৰ ব্যৱধান দিছোঁ মই 2 ফুট। কিন্তু 2 ফুট দিলে আপোনালোকে অহা যোৱা কৰিবলৈও সুবিধা হয় আৰু যিহেতু বকলিত দৰৱ মাৰিব লাগে, সেই দৰৱ মাৰিবলৈ আপোনালোকে অহা যোৱা কৰিবলৈ ৰাস্তাটো ধুনীয়া হয় আৰু পানী দিওঁতেও সুবিধা হয়। বন্ধুসকল, বকলি খেতিৰ সিমান বেমাৰ দেখিবলৈ পোৱাই নাযায়। প্ৰথম ৰুওঁতে যিহেতু পোকে খায়, সেই পোকে খোৱাৰ কাৰণে আপোনালোকে 2-এটা দৰৱ মাৰিব লাগে, বেলেগ সিমান বেমাৰ দেখিবলৈ পোৱা নাযায় অন্যান্য কবি খেতিসমূহৰ দৰে। বন্ধুসকল, এই পুলিটো দেখিছেনে, পোকে পাতকিখিলা যেনে খাই পেলালে, সেই পোকে পাতকিখিলা খাই পেলোৱাৰ পাছত গছজোপা ইমান গ্ৰ' হৈ উঠিবলৈ টান পায়। ইয়াৰ পাছতে আৰু এটা বেমাৰ দেখিবলৈ পোৱা যায় যে ব্লাইট লাগি যায়। বন্ধুসকল, পোকৰ কাৰণে আপোনালোকে পান্থাৰ নামৰ এই দৰৱটো 1 স্প্ৰেত 25 ml মিলাই পেলাই স্প্ৰে কৰি থাকিব 15 দিনৰ মূৰে মূৰে। বন্ধুসকল, কবি খেতিৰ অন্য এটা বেমাৰ হৈছে ব্লাইট লগাটো। প্ৰথম এজোপাত ব্লাইট লাগোতে আপোনালোকে দৰৱ মৰা কাম আৰম্ভ কৰিব। এই ব্লাইট লগাটো আঁতৰাই ৰাখিবৰ কাৰণে আপোনালোকে UPL কোম্পানীৰ চাৰ্ফ ব্যৱহাৰ কৰিব 1 লিটাৰ পানী 2 গ্ৰাম। বন্ধুসকল, এনে ব্যৱহাৰ কৰিলে আপোনালোকে ভাল ফল পাবলৈ সক্ষম হ'ব। বন্ধুসকল, মই 2টা দৰৱ ভালদৰে মিলাই পেলাই কবি পুলিবোৰ দি গৈছিলোঁ। সেই বন্ধুসকল, মই পোক আৰু ব্লাইটৰ পৰা মই গছজোপা ৰক্ষা কৰি থাকিব পাৰি। বন্ধুসকল, কবি খেতিৰ এই ভিডিঅ'টো আজি এইখিনিতে সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।